নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত 2026 চনৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফলখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। প্ৰথমতে মেষ ৰাশিৰ জাতক জাতিকাসকলে চাব, জুন মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত এক ইতিবাচক আৰু গুৰুত্বপূৰ্ণ মাহ হিচাপে প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ উচিত মূল্যায়ন হ'ব আৰু ইয়াৰ বাবে ওপৰৱালা বিষয়ৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে মাহটো ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ নতুন বিনিয়োগ কৰাৰ সোণালী সুযোগ লৈ আহিব। অৰ্থাৎ এই মাহটোত আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিব পাৰিব বা ব্যৱসায় ডাঙৰ কৰিব পাৰিব। আৰ্থিক দিশত এই মাহত উন্নতি দেখিবলৈ পোৱা যাব আৰু আপোনাৰ উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ কোনো পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব, যাৰ ফলত মানসিক চাপ বহু পৰিমাণে কমিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাহটো অত্যন্ত শুভ। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে আশা কৰা ধৰণৰ ফল পাব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো অতি ৰোমান্টিক হ'ব আৰু সংগীৰ সৈতে থকা ভুল বুজাবুজিৰ ওৰ পৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন আৰু পচন্দৰ প্ৰস্তাৱ অহাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি আহিব। ঘৰত কোনো ধৰণৰ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ এটা যোগ আছে। যাত্ৰাৰ ক্ষেত্ৰত এই মাহটো শুভ। কৰ্মসূত্ৰে বা পৰিয়ালৰ সৈতে কোনো দীৰ্ঘদিনীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ দিশত মাহটো সাধাৰণতে ভালেই যাব যদিও পুৰণি কোনো সৰু সুৰা ৰোগৰ বাবে হয়তো অলপ কষ্ট পাব পাৰে। মাহৰ দ্বিতীয় অৰ্ধত অত্যাধিক কামৰ হেঁচা থাকিব পাৰে, সেয়েহে শৰীৰক অলপ বিশ্ৰাম দিয়াটো অত্যন্ত জৰুৰী হ'ব। যিকোনো গুৰুত্বপূৰ্ণ আইনী বা মাটি বাৰী সম্পৰ্কীয় সিদ্ধান্ত লওঁতে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব। শত্ৰুপক্ষই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ বুদ্ধি আৰু ধৈৰ্যৰ বাবে তেওঁলোক সফল হ'ব নোৱাৰিব। বন্ধুসকল, সামগ্ৰিকভাৱে যদি আমি ক'বলৈ যাওঁ, 2026 চনৰ জুন মাহটোৱে মেষ ৰাশিৰ লোকসকলক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা আৰু মানসিক শান্তি প্ৰদান কৰিব। নেক্সট বন্ধুসকল, এইবাৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলে চাব। বৃষ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো আৰ্থিক লাভ আৰু স্থিৰতাৰ সংকেত কঢ়িয়াই আনিব। চাকৰিয়ালসকলে অফিচত নতুন দায়িত্ব লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে পদোন্নতিৰ পথ প্ৰশস্ত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত হঠাতে লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত হ'ব। লোকচান হোৱাৰ সম্ভাৱনা কম যদিও সতৰ্কতাৰ প্ৰয়োজন হ'ব। এই মাহত আপোনাৰ জমা ধন বৃদ্ধি পাব আৰু নতুন সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা সফল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ অলপ সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে। মন সংযত ৰখাটো দৰকাৰ হ'ব। প্ৰেম জীৱনত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰে সকলো ঠিক হৈ পৰিব। বৈবাহিক জীৱনত সুখ শান্তি বৰ্তি থাকিব আৰু সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে। সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ হ'ব। এই মাহত ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বৃদ্ধি পাব। দীৰ্ঘদিনীয়া কোনো অসম্পূৰ্ণ হৈ থকা কাম এই মাহত আপোনাৰ প্ৰচেষ্টাৰ ফলত সম্পূৰ্ণ হৈ উঠাৰ এটা যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা কঁকালৰ বিষে অলপ কষ্ট দিব পাৰে। খাদ্য অভ্যাসৰ ওপৰত লক্ষ্য ৰখাটো দৰকাৰ হ'ব। বন্ধুবৰ্গৰ পৰা প্ৰয়োজনীয় সময়ত সহায় সহযোগিতা আপোনালোকে এই মাহটোত লাভ কৰিব বা মানসিক সকাহ পাব। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মাহটোৰ শেষৰ ফালে কোনো শুভ খবৰ প্ৰাপ্তিৰ এটা যোগ আছে, যিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰি তুলিব পাৰে। নেক্সট বন্ধুসকল, এইবাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে মন দিব। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো অতিশয় সক্ৰিয় আৰু মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ সুযোগ পাব
আৰু নতুন পৰিচয় গঢ়ি উঠিব। অংশীদাৰী ব্যৱসায় কৰা লোকসকলে সহযোগীৰ সৈতে স্পষ্টভাৱে কথা পতাটো দৰকাৰ হ'ব। নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে বাজেট তৈয়াৰ কৰি খৰচ কৰাটো মংগলজনক হ'ব। এই মাহত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব, যাৰ সহায়ত কঠিন কাম আপোনাৰ সহজ হৈ পৰিব। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে শুভ সংকেত লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব আৰু আপোনালোকৰ মাজত বিশ্বাসৰ এনাজৰীডাল দৃঢ় হ'ব। ঘৰুৱা পৰিৱেশ আনন্দময় হৈ থাকিব আৰু আত্মীয়ৰ আগমন ঘটিব পাৰে। কোনো পুৰণি বন্ধুক হঠাতে লগ পাব পাৰে, যিয়ে আপোনাক অতীতৰ সোণালী দিনবোৰ মনত পেলাই দিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰ পৰিৱৰ্তনৰ বাবে কাহ, জ্বৰ আদি হ'ব পাৰে। সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হ'ব। এই মাহত বাকপটুতাৰ বাবে আপুনি সমাজত বা কাৰ্যালয়ত বিশেষ সমাদৰ লাভ কৰিব। যান-বাহন চলাওঁতে নিয়ন্ত্ৰণ ৰাখিব লাগিব। খৰখেদাকৈ যাত্ৰা কৰাৰ পৰা বিৰত থাকক। আৰ্থিক লাভৰ নতুন পথ মুকলি হ'ব, কিন্তু তাৰ বাবে ধৈৰ্য ধৰিব লাগিব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাক বিপদে-আপদে ৰক্ষা কৰিব। এই ক্ষেত্ৰত আপোনাৰ মাহটো শুভ বুলি ক'ব পৰা যাব। সামগ্ৰিকভাৱে বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিলে এই মাহটোত আপোনালোকে অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। নেক্সট বন্ধুসকল, এইবাৰ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে মন দিব। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো আৱেগিক আৰু পৰিয়ালকেন্দ্ৰিক হ'ব। কৰ্মক্ষেত্ৰত কামৰ অতিৰিক্ত বোজাৰ বাবে মানসিক ভাগৰ অনুভৱ কৰিব পাৰে। ব্যৱসায়ত মধ্যমীয়া লাভ হ'ব। কোনো ধৰণৰ চৰকাৰী বাধা থাকিলে আঁতৰ হোৱাৰ সম্ভাৱনা আছে। হঠাতে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ'ব পাৰে, যিয়ে আপোনাৰ আৰ্থিক স্থিতি সবল কৰিব। এই মাহত আপুনি ধাৰলৈ দিয়া পইচা ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। ক্ৰোধ নিয়ন্ত্ৰণত ৰখাটো দৰকাৰ হ'ব। দাম্পত্য জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ অলপ অৱনতি হ'ব পাৰে, যিয়ে আপোনাক চিন্তিত কৰিব পাৰে। ঘৰৰ বাবে কোনো বিলাসী সামগ্ৰী বা বাহন ক্ৰয় কৰাৰ যোগ দেখা গৈছে। সমাজ সেৱা বা সমাজৰ হকে কৰা কামত আপোনাৰ অংশগ্ৰহণ আৰু সুনাম বৃদ্ধি পাব। নেক্সট, স্বাস্থ্যৰ দিশত চকুৰ সমস্যা, মূৰৰ বিষে অলপ আমনি কৰিব পাৰে। চকুৰ যত্ন লোৱাটো দৰকাৰ হ'ব। কৰ্মক্ষেত্ৰত সতীৰ্থসকলৰ লগত অযথা তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব, নহ'লে ক্ষতি হোৱাৰ এটা যোগ আছে। এই মাহত আপোনাৰ আধ্যাত্মিক ভ্ৰমণ বা তীৰ্থ দৰ্শনৰ যোগ দেখা গৈছে। কোনো নতুন কাম হাতত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো অতিকৈ দৰকাৰী হ'ব। মাহৰ শেষৰ ফালে পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব আৰু মানসিক শান্তি ঘূৰাই পাব। নেক্সট বন্ধুসকল, এইবাৰ সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চাই যাব। সিংহ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো সফলতা আৰু নেতৃত্বৰ গুণ বিকাশ হোৱাৰ বা প্ৰদৰ্শনৰ মাহ হিচাপে পৰিচিত হ'ব। কাৰ্যালয়ত আপোনাৰ মান-সন্মান বৃদ্ধি পাব আৰু উচ্চ পদস্থ বিষয়াৰ সঁহাৰি লাভ কৰিব। নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হ'ব পাৰে, যিয়ে ব্যৱসায়িক দিশত বহুদূৰ আগুৱাই লৈ যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব, যদিও বিলাসী জীৱন-যাপনৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে। পূৰ্বতে কৰা বিনিয়োগৰ পৰা এই মাহত আপুনি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিলে পৰীক্ষাত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত থকা বাধা-বিঘিনি আঁতৰ হ'ব আৰু সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিব। বিবাহিত লোকসকলৰ বাবে সন্তান সুখ লাভৰ যোগ আছে। ঘৰখন সুখৰ হৈ উঠিব। পিতৃৰ সৈতে থকা সম্পৰ্ক অধিক মধুৰ হ'ব আৰু তেওঁৰ পৰা আৰ্থিক সহায় আপোনালোকে লাভ কৰিব।
সামাজিকভাৱে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আপুনি যথেষ্ট সতেজ আৰু শক্তিমান অনুভৱ কৰিব। পুৰণি ৰোগ উপশম হোৱাৰ এটা যোগ আছে। গোপন শত্ৰু বা ঈৰ্ষাপৰায়ণ লোকৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে মংগলজনক হ'ব। ৰাজনীতি বা প্ৰশাসনৰ সৈতে জড়িত লোকসকলৰ বাবে এই মাহটো অত্যন্ত ফলপ্ৰসূ হ'ব। আপোনাৰ উগ্ৰ স্বভাৱৰ বাবে কাৰোবাৰ মনত আঘাত লাগিব পাৰে। কথা বতৰাত অলপ সংযম হোৱাটো দৰকাৰ হ'ব। আৰু যদিহে আমি শেষত সামগ্ৰিকভাৱে ক'বলৈ যাওঁ, এই মাহটোৱে আপোনাক জীৱনত এক বিশেষ মৰ্যাদা প্ৰদান কৰিব। নেক্সট, কন্যা ৰাশিৰ জাতক জাতিকাসকলে চাব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে জুন মাহটো চিন্তা আৰু পৰিকল্পনাৰ সঠিক ৰূপায়ণৰ মাহ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একগ্ৰতাৰ বাবে পুৰণি জটিল কামবোৰো সহজ হ'ব আৰু সমাধান হ'ব। ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিলে লাভৱান হ'ব পাৰিব। আৰ্থিক অৱস্থা সুস্থিৰ থাকিব, কিন্তু কোনো অপ্ৰত্যাশিত খৰচে বাজেটত প্ৰভাৱ পেলাব পাৰে। শ্বেয়াৰ বজাৰ বা লটাৰীত বিনিয়োগ কৰাৰ আগতে দুবাৰ চিন্তা কৰি চোৱাটো বাঞ্ছনীয়। শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অলপ বেছি মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব। অৰ্থাৎ শিক্ষাৰ দিশত এই মাহটো আপোনালোকৰ মধ্যমীয়া। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ আৱেগক গুৰুত্ব প্ৰদান কৰিব, অন্যথা সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। পৰিয়ালৰ মাজত কোনো পুৰণি কথাক লৈ থকা খেলিমেলি এই মাহত দূৰ হ'ব। জ্যেষ্ঠ ভাতৃ ভগ্নীৰ পৰা পৰামৰ্শ আৰু সহযোগিতা লাভ কৰি উপকৃত হ'ব। এই মাহত নতুন বাহন বা ঘৰুৱা সা-সঁজুলি ক্ৰয় কৰাৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা বা এলাৰ্জি জাতীয় ৰোগে আমনি কৰিব পাৰে। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ ওপৰত চকু মুদি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব। যাত্ৰা কৰাৰ আগতে আপোনাৰ নথি-পত্ৰ আৰু সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে নে নাই নজৰ ৰখাটো দৰকাৰ হ'ব। কিয়নো এই মাহটোত আপুনি কৰা সৰু ভুলৰ বাবে আপুনি বিপদত পৰিবলগীয়া এটা যোগ আছে। মানসিক শান্তিৰ বাবে দৈনিক যোগাসন বা ধ্যান কৰিলে আপোনালোকে সুফল পাব। মাহটোৰ শেষৰ ফালে কাৰোবাৰ পৰা উপহাৰ বা প্ৰশংসা পাই মন আনন্দিত হ'ব। নেক্সট, তুলা ৰাশিৰ জাতক জাতিকাসকলে চাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুন মাহটো আনন্দ, সুখ আৰু পাৰস্পৰিক সম্পৰ্কৰ বাবে অতি উত্তম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু কামৰ বাবে পুৰস্কৃত হোৱাৰ এটা যোগ আছে। নতুন ব্যৱসায়িক অংশীদাৰিত্বৰ পৰা লাভ হ'ব আৰু ব্যৱসায়িক যাত্ৰা সফল হ'ব। আৰ্থিক দিশত মাহটো শুভ। একাধিক পথৰ পৰা ধন আগমনৰ সম্ভাৱনা আছে। ক্ৰয় বিক্ৰয় বা সম্পত্তি সংক্ৰান্তীয় লেনদেনৰ পৰা ডাঙৰ লাভ কৰিব পাৰিব। কলা, সাহিত্য আৰু সংগীতৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহৰ পৰ্যায়লৈ আগুৱাই নিবলৈ পৰিয়ালৰ সন্মতি লাভ কৰিব। বৈবাহিক জীৱন অতি মধুৰ হ'ব। সংগীৰ সৈতে ফুৰিবলৈ যোৱাৰ এটা সুযোগ পাব। বন্ধুবৰ্গৰ সৈতে গেট টুগেডাৰ বা পাৰ্টি কৰি সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। সমাজত আপোনাৰ ব্যক্তিত্ব আৰু সুখ্যাতি বহলভাৱে প্ৰসাৰিত হ'ব। স্বাস্থ্যৰ দিশত কোনো বিশেষ ডাঙৰ সমস্যা নাই। পুৰণি বিষৰ পৰা উপশম পাব। অত্যাধিক আত্মবিশ্বাসে কেতিয়াবা কামত অলপ প্ৰব্লেম কৰিব পাৰে, গতিকে সাৱধান হৈ কাম কৰাটো দৰকাৰ হ'ব। আইনী গোচৰ বা বিবাদত চলি থকা পৰিস্থিতি আপোনাৰ সপক্ষে অহাৰ সম্ভাৱনা আছে। কোনো দুখীয়া ব্যক্তিক সহায় কৰিলে আপোনাৰ মানসিক শান্তি আৰু ভাগ্য বৃদ্ধি পাব। সামগ্ৰিকভাৱে জুন মাহটোৱে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। নেক্সট, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মন কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুন মাহটো প্ৰত্যাহ্বান আৰু সংগ্ৰামৰ মাজত সফলতাৰ মাহ হ'ব। কৰ্মক্ষেত্ৰত শত্ৰু বা বিৰোধী সক্ৰিয় হ'ব পাৰে, গতিকে নিজৰ কাম নিখুঁতভাৱে কৰক। ব্যৱসায়ত উত্থান পতন দেখিবলৈ পোৱা যাব, গতিকে ধৈৰ্য ধৰাটো অত্যন্ত দৰকাৰী হ'ব। আৰ্থিক লাভ হ'ব যদিও অপ্ৰত্যাশিত ধৰণৰ খৰচে আপোনাক চিন্তাত পেলাব পাৰে। এই মাহত লটাৰী বা জুৱা জাতীয় খেলৰ পৰা সম্পূৰ্ণ আঁতৰি থকাটো মংগলজনক হ'ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত জয়ী হ'বলৈ কঠোৰ পৰিশ্ৰম,
আৰু একাগ্ৰতা দেখুৱাব লাগিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মিছা কথা কোৱাৰ পৰা বিৰত থাকক। বিশ্বাস ভংগ হ'ব পাৰে। পাৰিবাৰিক জীৱনত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মাটি বাৰী সম্পত্তিৰ বিবাদ থকাসকলে এই মাহত সংযম ৰাখি কথা পতাটো উচিত হ'ব। আপোনাৰ সাহস আৰু মানসিক শক্তিৰ জোৰত সকলো জটিল পৰিস্থিতি চম্ভালিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ বা মূৰৰ ঘূৰণি আদিৰ সমস্যা হ'ব পাৰে। এই মাহটোত আপোনালোকে অনাহকত কাৰোবাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিব, নহ'লে অপমান পাব লগা হ'ব পাৰে। ধৰ্মীয় স্থান দৰ্শন বা ঈশ্বৰৰ ভক্তিৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰিব। কৰ্মসংস্থাপন বিচাৰি থকাসকলে এই মাহৰ শেষৰ ফালে ভাল খবৰ পাব পাৰে। ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে এই মাহটোত আপোনালোকৰ জীৱনলৈ সফলতা নিশ্চয় আহিব। নেক্সট, ধনুৰাশিৰ জাতক জাতিকাসকলে মন কৰিব। ধনুৰাশিৰ লোকসকলৰ বাবে জুন মাহটো অতিকৈ ভাগ্যশালী আৰু আশাপ্ৰদ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া প্ৰেৰণা আৰু আকাংক্ষা এই মাহত পূৰণ হোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন আয়তন যোগ হ'ব আৰু নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব। আৰ্থিক স্থিতি মজবুত হ'ব, লগতে পুৰণি কোনো হেৰুৱা ধন ঘূৰাই পোৱাৰ যোগ আছে। পৈতৃক সম্পত্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা এই মাহত যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ্থীসকলে নতুন শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বা অনলাইন পাঠ্যক্ৰমত সফলতা পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব আৰু সংগীৰ সৈতে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। পৰিয়ালত কোনো নতুন সদস্যৰ আগমন ঘটিব পাৰে, যাৰ ফলত আনন্দৰ পৰিৱেশ হ'ব। জ্যেষ্ঠ আৰু গুৰুজনাৰ আশীৰ্বাদত আপোনাৰ স্থগিত হৈ থকা কামবোৰ পূৰণ হ'ব। সমাজত আপোনাৰ মৰ্যাদা বাঢ়িব আৰু কোনো অনুষ্ঠানত মুখ্য অতিথি হ'ব পাৰিব। স্বাস্থ্যৰ দিশত মাহটো অতি উত্তম। আপুনি যথেষ্ট উৎফুল্লিত আৰু সক্ৰিয় হৈ থাকিব। নতুন চাকৰিৰ সন্ধানত থকাসকলে বহুজাতিক কোম্পানীত সুযোগ পাব পাৰে। কথা কওঁতে অহংকাৰ পৰিহাৰ কৰক, অন্যথা আপোন মানুহ আঁতৰি যাব পাৰে। আপোনাৰ উদাৰতাৰ বাবে বহুলোকে আপোনাক সহায় বিচাৰি কাষ চাপিব পাৰে। সামগ্ৰিকভাৱে এই মাহটোৱে আপোনাক চাৰিওফালৰ পৰা সুখ আৰু সমৃদ্ধি প্ৰদান কৰিব। নেক্সট, মকৰ ৰাশিৰ জাতক জাতিকাসকলে মন কৰিব। মকৰ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো কামৰ প্ৰতি উৎসৰ্গিত আৰু পৰিশ্ৰমী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি পাব, যাক আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। ব্যৱসায়িক কামত কিছু ধীৰ গতি হ'ব পাৰে, কিন্তু লোকচান হোৱাৰ সম্ভাৱনা নাই। আৰ্থিক ক্ষেত্ৰত আয় ঠিক থাকিব, কিন্তু ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিব লাগিব। কোনো পুৰণি ধাৰ পৰিশোধ কৰাৰ বাবে আপুনি নতুন পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষক বা জ্যেষ্ঠ লোকৰ সহায় ল'লে বেছি উপকৃত হ'ব পাৰিব। প্ৰেমৰ জীৱনত খন্তেকীয়া বিবাদ আহিব পাৰে। কথা পাতোতে ধৈৰ্য ৰাখক আৰু সংযম হওক। দাম্পত্য জীৱনত জীৱনসংগীৰ সম্পূৰ্ণ সমৰ্থন পাব, যাৰ ফলত সাহস বাঢ়িব। ঘৰ মেৰামতি বা ৰূপসজ্জাৰ কামত কিছু ধন খৰচ হ'ব পাৰে। আপোনাৰ অনুশাসন প্ৰিয় স্বভাৱৰ বাবে কৰ্মক্ষেত্ৰত সকলোৱে আপোনাক সন্মান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ভৰিৰ বিষ বা হাড়ৰ সমস্যাই অলপ আপোনাক আমনি কৰিব পাৰে। অপ্ৰয়োজনীয় যাত্ৰা কৰাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা কেৱল ধন আৰু সময় নষ্ট হোৱাৰ এটা যোগ আছে। আইনী বা চৰকাৰী কামত কাগজ পত্ৰ সঠিকভাৱে পৰীক্ষা কৰিহে চহী কৰিব। বন্ধুৰ সৈতে হোৱা কোনো পুৰণি ভুল বুজাবুজি এই মাহত দূৰ হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ শেষৰ সপ্তাহত আপোনাৰ বাবে বিশেষভাৱে লাভজনক আৰু আনন্দময় হোৱাৰ এটা যোগ আছে। নেক্সট বন্ধুসকল, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চাব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে জুন মাহটো নতুন চিন্তাধাৰা আৰু পৰিৱৰ্তনৰ মাহ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা বা আইডিয়াসমূহ ওপৰৱালাই গ্ৰহণ কৰিব আৰু প্ৰশংসা কৰিব। ব্যৱসায়ত ডিজিটেল বা অনলাইন মাধ্যম ব্যৱহাৰ কৰিলে অধিক লাভৱান হ'ব পাৰিব। আৰ্থিক লাভৰ যোগ আছে, বিশেষকৈ সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলৰ আয় বাঢ়িব। হঠাতে কোনো পুৰণি বিনিয়োগৰ পৰা ভাল পৰিমাণৰ মুনাফা লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে গৱেষণা বা বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিব। প্ৰেমৰ ক্ষেত্ৰত মাহটো অতি আকৰ্ষণীয় হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। পাৰিবাৰিক সম্পৰ্ক সমিল মিলেৰে পাৰ হ'ব আৰু ভাতৃ ভগ্নীৰ সহায় লাভ কৰিব।
সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু কোনো সমাজ কল্যাণমূলক কামত জড়িত হোৱাৰ চান্স পাব। আপোনাৰ সৰল আৰু দয়ালু স্বভাৱৰ বাবে শত্ৰু সকলো মিত্ৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। স্বাস্থ্যৰ দিশত মাহটো শুভ যদিও মানসিক ক্লান্তি দূৰ কৰিবলৈ পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন হ'ব। যান-বাহন ক্ৰয় কৰাৰ বাবে দীৰ্ঘদিন ধৰি কৰি থকা পৰিকল্পনা এই মাহত বাস্তৱত ৰূপায়ন্তৰ হ'ব পাৰে। কাৰোবাৰ কথা শুনি কোনো ডাঙৰ আৰ্থিক ৰিস্ক লোৱাৰ পৰা এই মাহত বিৰত থাকক। ঘৰলৈ কোনো ধৰ্মীয় গুৰু বা বিশিষ্ট ব্যক্তিৰ আগমন ঘটিব পাৰে, যাৰ আশীৰ্বাদ আপুনি লাভ কৰিব। সামগ্ৰিকভাৱে জুন মাহটোৱে আপোনাৰ মানসিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰিব। শেষত বন্ধু-বান্ধৱীসকল, এইবাৰ মীন ৰাশিৰ জাতক জাতিকাসকলে মন কৰিব। মীন ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো মিশ্ৰিত আৰু আধ্যাত্মিক ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত বদলি বা স্থান পৰিৱৰ্তনৰ যোগ আছে, যিয়ে আপোনাৰ বাবে মংগল কঢ়িয়াই আনিব। ব্যৱসায়ীসকলে অংশীদাৰৰ সৈতে কোনো ধৰণৰ অনাৱশ্যকীয় তৰ্কত লিপ্ত হোৱাটো অনুচিত হ'ব। নহ'লে আপোনাৰ লোকচান হোৱাটো প্ৰায় নিশ্চিত। আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। মাটি বা পুৰণি সম্পত্তি বিক্ৰী কৰি আৰ্থিক সকাহ পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু মনটো চঞ্চল হোৱাৰ পৰা নিজকে কণ্ট্ৰল কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আৱেগ বৃদ্ধি পাব। সংগীৰ পৰা উপহাৰ পোৱাৰ এটা যোগ আছে। দাম্পত্য জীৱনত সুখ শান্তি থাকিব। জীৱনসংগীৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ যোগ আছে। সন্তানৰ শিক্ষা বা কেৰিয়াৰক লৈ থকা চিন্তা এই মাহত বহু পৰিমাণে দূৰ হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আৰু ধাৰ্মিক প্ৰবৃত্তিৰ বাবে সমাজত সন্মানীয় স্থান লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি, কাহ বা লিভাৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। এই মাহটোত কাৰোবাৰ জামিনদাৰ হোৱাৰ পৰা আপোনালোকে আঁতৰি থকাটোৱেই মংগলজনক হ'ব। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিলে মাহৰ শেষৰ ফালে পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰ পাব পাৰে। আপোনাৰ গোপন কথা বা পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে ক্ষতি হ'ব পাৰে। ঈশ্বৰৰ আৰাধনা আৰু সমাজ সেৱাৰ দ্বাৰা মাহটো সুখ আৰু শান্তিপূৰ্ণভাৱে আপোনালোকৰ অতিবাহিত হ'ব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।